নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজগণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অহা 20 ফেব্ৰুৱাৰী তাৰিখে মহিলাসকলৰ বেংকত সোমাব 8,000কৈ টকা অৰুণোদয় 3 জৰিয়তে। লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংকত সোমাব 10,000কৈ টকা আৰু ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুনকৈ কেইবাটাও আঁচনিৰ সুবিধা আৰু PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 22 নম্বৰ কিস্তি ধন দিব 4,000কৈ টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ 4টাকৈ কাম কৰিব লাগিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। 8,000কৈ টকা লাভ কৰিব। লগতে মহিলাসকলক দিব চৰকাৰে 10,000কৈ টকা আৰু ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব কেইবাটাও সুবিধা। আপডেটটো এবাৰ চাই লওক। 32 লাখ মহিলাই পাব আত্মসহায়ক গোটৰ জৰিয়তে 10,000কৈ টকা। 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাব 8,000কৈ টকা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উদ্যমিতা আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিলে। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত লাভ কৰিব উদ্যমিতা আঁচনিৰ 10,000কৈ টকা। 20 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 8,000কৈ টকা। নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই ধনৰাশি বুলি ঘোষণা কৰিছে। লগতে বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলেও পাব ধন। আপুনি অৰুণোদয় নতুন নে পুৰণি হিতাধিকাৰী? যদি নতুন বা পুৰণি হয় তেনেহ'লে এটা ডাঙৰ খবৰ। পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। লগতে নতুনসকলৰ বাবেও আছে কেইবাটাও নতুন নিয়ম। আৰু অৰুণোদয় লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰেই আপডেট কৰক KIC আপডেট নকৰিলে লাভ নকৰিব 8,000কৈ টকা। KIC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব 8,000কৈ টকা বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে অৰুণোদয় ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব, তেতিয়াহে আপোনালোকে লাভ কৰি থাকিব টকা। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক। লগতে কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন হয় তেনেহ'লে চৰকাৰক জনাব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লক অফিচত এজনকৈ অৰুণোদয় সহায়ক থাকিব বুলি ঘোষণা কৰিছে। লগতে যদি মাহত টকা জমা নহয় তেন্তে ব্লক অফিচত গৈ আপোনালোকে অভিযোগ দিব পাৰিব। ৰাজ্যত 32 লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা বুলি ঘোষণা কৰিছে। লগতে ইতিমধ্যে 14 লাখ মহিলাই লাভ কৰিলে আত্মসহায়ক গোটৰ জৰিয়তে 10,000কৈ টকা। বিনা পইচাত দিয়া হ'ব চাউলৰ লগতে দাইল, চেনি, নিমখ আৰু মিঠাতেল। ছোৱালীসকলক পঢ়ুৱাৰ খৰচ, ল'ৰাক পঢ়ুৱাৰ খৰচ, দুখীয়াৰ চিকিৎসা, অৰুণোদয় বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন। লগতে মুখ্যমন্ত্ৰীয়ে 11টাকৈ ডাঙৰ ঘোষণা কৰিলে। বিনা পইচাত দিয়া হ'ব চাউলৰ লগতে দাইল, চেনি, নিমখ আৰু মিঠাতেল। দুখীয়াৰ চিকিৎসাৰ বাবে 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা ব্যৱস্থা ইতিমধ্যে চৰকাৰে দি আছে। লগতে অৰুণোদয় বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি জনতাৰ বাবে চৰকাৰে কৰিছে বহু কাম। বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা সুখবৰ। যদি আপুনি এগৰাকী অৰুণোদয় হিতাধিকাৰী হয় তেন্তে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ আপোনালোকে সকলোৱে জানে যে অহা 20 ফেব্ৰুৱাৰী তাৰিখে মহিলাসকলৰ বেংকত অৰুণোদয় 3 জৰিয়তে 8,000কৈ টকা চৰকাৰে প্ৰদান কৰিব। কিন্তু এই টকা লাভ কৰিব হ'লে বিশেষ আপোনালোকে কেইটামান কাম কৰিব লাগিব। অৰ্থাৎ বেংক একাউণ্ট ঠিক হৈ থাকিলেহে লাভ কৰিব এই টকা। যেনেকৈ বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব। যদি লিংক কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক, বা লিংক হৈ আছে যদি মোবাইল নম্বৰটো এক্টিভ নাই তেনেহ'লে আপোনালোকে কিন্তু মোবাইল নম্বৰটো এক্টিভ ৰাখিব লাগিব, তেতিয়াহে আপোনালোকে এই টকাসমূহ লাভ কৰিব। বন্ধুসকল, যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা সুখবৰ। অহা ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা। আৰু এই 10,000 টকা লাভ কৰিব হ'লে যিসকল যোগ্য মহিলা হ'ব, যিসকল যোগ্য বিবেচিত হৈছে ইতিমধ্যে, বা যিসকলৰ নাম আহিছে তালিকাত তেওঁলোকেহে লাভ কৰিব। আৰু যদি আপোনালোকে এই 10,000 টকা লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে 10 ফেব্ৰুৱাৰীৰ ভিতৰত লাভ কৰিব। গতিকে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো এটা ডাঙৰ আপডেট দিছিলে। যদি এইখিনিক লৈ কিবা সুধিবলগীয়া বা জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনা 22 নম্বৰ কিস্তি ধনক লৈ আপডেটটো আহিছে, চাই লওক। PM কিষাণ যোজনাৰ ধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। দেশৰ কোটি কোটি কৃষকসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। PM কিষাণ যোজনাৰ ধনৰ লাভৰ বাবে বিশেষ কেইটামান কাম কৰিব লাগিব। শীঘ্ৰেই মুকলি হ'ব 22 নম্বৰ কিস্তি ধন 4,000কৈ টকা। লগতে ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000কৈ টকা আৰু কিছুমান কৃষকৰ বেংক একাউণ্টত সোমাব 4,000কৈ টকা। মুকলি কৰিছে হেল্পলাইন নম্বৰ 155261।
ধন লাভৰ বাবে কৰক এই বিশেষ তিনিটা কাম। অৰ্থাৎ কি কাম কেনেদৰে কৰিব আগলৈ চাওক। ১ নম্বৰত আছে শীঘ্ৰেই কৰি লওক ই-KYC আপডেট যদি এতিয়ালৈকে ই-KYC আপডেট কৰা নাই। ২ নম্বৰত বনাই লওক ফাৰ্মাৰ ID। যিসকলে ফাৰ্মাৰ ID বনোৱা নাই তেওঁলোকে বনাবলৈ আহ্বান জনাইছে চৰকাৰে। ৩ নম্বৰত আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। কেনেকৈ কৰিব এইখিনি কাম, অৰ্থাৎ ক'ত কেনেদৰে কৰিব আপোনালোকে সবিশেষ জানিব আগলৈ চাওক। প্ৰথমতে PM কিষাণ অফিচিয়েল ৱেবছাইটত যাব লাগিব আপোনালোকে। যোৱাৰ পিছত ৱেবছাইটত গৈ লগ ইন কৰিব লাগিব। অৰ্থাৎ প্ৰথম পেজটো খোল কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। তাতে আপুনি ই-KYC অপশ্যন দেখিব পাৰিব আৰু তাতে এবাৰ চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু চাৰ্চ বটনত এবাৰ ক্লিক কৰিব। আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক, অৰ্থাৎ যিটো মোবাইল নম্বৰ PM কিষাণ যোজনা খোলোতে দিছিলে। তাৰ পিছতে গেট OTPত ক্লিক কৰি OTPটো আপোনালোকে চিম্পলি কোডটোত বহাই দিব আৰু আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিৱিষ্ট কৰি আপোনালোকে কিন্তু লগ ইন কৰিব পাৰিব। তাৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ ই-KYC কাম। যদি বন্ধুসকল আপোনালোকে এইদৰে ই-KYC কৰিবলৈ কিবা অসুবিধা হয় বা মোবাইলত যদি অলপ দিগদাৰ হয় তেনেহ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CHC চেণ্টাৰ দোকানলৈ গৈ কিন্তু আপোনালোকে এই বিশেষ কামকেইটা কৰিব পাৰিব। আৰু যিসকল কৃষকে এই কামখিনি নকৰে তেওঁলোকে কিন্তু ২২ নম্বৰ কৃষি ধনৰ পৰা বঞ্চিত হৈ থাকিব। কাৰণ ইতিমধ্যে বহু ভুৱা কৃষকসকলৰ নামসমূহ কৰ্তন কৰিছে, লাখ লাখ হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিছে। যিহেতু একেটা পৰিয়ালতে ২জনৰ পৰা ৩জনকৈ সদস্য PM কিষাণ যোজনাৰ অধীনত ধনসমূহ পাই আহিছিলে পূৰ্বতে, কিন্তু এতিয়াৰে পৰা নাপায়। তাৰ বাবে চৰকাৰে ইতিমধ্যে সকলো কৃষকসকলে আহ্বান জনাইছে যে ফাৰ্মাৰ ID বনাওক, লগতে আপোনালোকে ই-KYC কৰক। আৰু ই-KYC যিসকল কৃষকে নকৰিব তেওঁলোকে কিন্তু ২২ নম্বৰ কৃষি ধনৰ পৰা বঞ্চিত হৈ থাকিব। যদিহে আপোনালোকে এতিয়ালৈকে ই-KYC কৰা নাই তেনেহ'লে অতি শীঘ্ৰে ই-KYC কৰি লওক, লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক। আৰু এই কামখিনি যিসকল কৃষকে কৰিব তেওঁলোকে কিন্তু লাভ কৰিব ৪,০০০ টকা। অৰ্থাৎ ৪,০০০ টকা কোনে কোনে লাভ কৰিব, লগতে ২,০০০ টকা কোনে কোনে লাভ কৰিব। যিসকল কৃষকে ২১ নম্বৰ কৃষিধন এতিয়ালৈকে পোৱা নাই তেওঁলোকে যদি নিজৰ বেনিফিচিয়াৰী ষ্টেটাছ সকলোখিনি তথ্য ঠিকে থাকে বা ঠিক কৰি লয় তেনেহ'লে কিন্তু তেওঁলোকে ২২ নম্বৰ কিস্তিৰ ধনৰ লগত ৪,০০০ টকাকৈ লাভ কৰিব, ২,০০০ প্লাছ ২,০০০ টকাকৈ। অৰ্থাৎ এটা ইনষ্টলমেণ্টৰ জৰিয়তে লাভ কৰিব ২,০০০ টকা। লগতে বন্ধুসকল যদি আপুনি এগৰাকী প্ৰকৃত কৃষক হয় তেনেহ'লে আপোনালোকে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে, যিখন লিষ্টত আপোনালোকৰ নাম থাকিলে লাভ কৰিব ২,০০০ টকা। লিষ্টখন চাবলৈ হ'লে ইতিমধ্যে মই ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে চাই ল'ব অথবা কমেণ্ট এটা কৰিব মই কেনেকৈ নিজৰ নামসমূহ লিষ্টত আছে নে নাই চাবলৈ মই এটা ভিডিঅ' বনাই অৱগত কৰিম। তাৰ বাবে আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব, লগতে এই চেনেলটোৰ লগত থাকিলে সবিশেষ তথ্যসমূহ পাই থাকিব। লগতে বন্ধুসকল PM কিষাণ যোজনাৰ ২২ নম্বৰ কিস্তি ধনৰ তাৰিখ ইতিমধ্যে চৰকাৰে কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই, কিন্তু আহিবলগীয়া সময়ত কিন্তু চৰকাৰে ডেটটো ঘোষণা কৰিব। আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত অৱগত কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, লগতে সবিশেষ আপডেটসমূহ পাই থাকিব। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আঁচনিকেইটা বা এই আপডেটখিনিৰ কথা জানিব পাৰে। ধন্যবাদ। জয় আই অসম।